নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ পিএম কিষাণ সন্মান নিধি আঁচনিৰ 18 নং কিস্তিৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকক জনাম যে আজিৰ এই ভিডিঅ'ত আপোনালোকে ইতিমধ্যে পিএম কিষাণৰ যিটো নেকি 18 নং কিস্তিৰ টকা লাভ কৰিবলৈ গৈ আছে আৰু আপোনালোকে যদি 18 নং কিস্তিৰ টকা কেতিয়া লাভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক মই আজিৰ ভিডিঅ'ত জনাম যে আপোনালোকে 18 নং কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব কিন্তু তাৰ আগতে আপোনালোকৰ যিটো নেকি বেনিফিচিয়াৰী যিটো নেকি ষ্টেটাছ আছে চেক কৰি ল'ব আপোনাৰ যিটো নেকি বেনিফিচিয়াৰী একাউণ্ট হয় আপোনালোকৰ পিএম কিষাণ বেনিফিচিয়াৰী একাউণ্ট হেতু আপোনালোকে চেক কৰি লওক আপোনালোকৰ ষ্টেটাছটো আৰু তাত যদি আপোনালোকৰ সম্পূৰ্ণ ক্লিয়াৰ থাকে EKYC বেংক আধাৰ লিংক যদি থাকে বেংক একাউণ্টত আৰু লগতে যদি আপোনালোকৰ লেণ্ড সিডিংটো যদি কমপ্লিট থাকে তেতিয়াহ'লে আপোনালোকে 18 নং কিস্তিৰ টকাটো লাভ কৰিব আৰু যদি আপোনালোকৰ ইয়াতে কমপ্লিট নাথাকে তেনেহ'লে আপোনালোকে অতি সোনকালে গৈ CSC চেণ্টাৰত গৈ আপোনালোকৰ যিটো নেকি EKYC সেয়া কমপ্লিট কৰিব লাগিব এইটো সম্পূৰ্ণ মেণ্ডেটৰী হয় আপোনালোকে কৰিবই লাগিব আৰু তাৰপিছত যদি আপোনালোকৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক নাই লিংক কৰাই লওক বেংকত গৈ আৰু যিটো নেকি লেণ্ড সিডিং সেয়া আপোনালোকৰ কমপ্লিট কৰি ল'ব তেতিয়াহে আপোনালোকৰ যিটো নেকি 18 নং কিস্তিৰ টকা হে লাভ কৰিব আৰু যদি আপোনালোকে সেইখিনি নকৰে তেনেহ'লে আপোনালোকে লাভ নকৰিব 18 নম্বৰ কিস্তিৰ টকাটো আৰু যদি আপোনালোকে লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ ষ্টেটাছটো চেক কৰিব তাৰ কাৰণে আপোনালোকে যিকোনো ব্ৰাউজাৰ ওপেন কৰিব সাৰ্চ বাৰত টাইপ কৰিব পিএম কিষাণ তো তাৰপিছতে ইয়াতে আপোনালোকৰ এই ৱেবছাইটটোত আহিব ইয়াতে নো ইয়ৰ ষ্টেটাছটোত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি আপোনালোকৰ ষ্টেটাছটোত চাব পাৰিব যে আপোনাৰ একাউণ্টটোত কি প্ৰব্লেম হৈ আছে অৰ্থাৎ যিটো নেকি পিএম কিষাণ বেনিফিচিয়াৰী একাউণ্টত কি হৈ আছে তো ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো টাইপ কৰি দিব কেপচা ফিল আপ কৰি গেট OTP কৰি দিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটোত এটা OTP আহিব তাৰ থ্ৰুদি আপোনালোকে যিটো নেকি আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছ সেয়া সম্পূৰ্ণ চেক কৰি চাব পাৰিব কমপ্লিট আছে নে নাই আৰু ইয়াতে আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মনত নাই তেনেহ'লে এই অপশ্যনটোত ক্লিক কৰি আপোনালোকৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো উলিয়াব পাৰিব দুটা অপশ্যনত এটা হৈছে মোবাইল নম্বৰ থ্ৰুদি এটা হৈছে আধাৰ নম্বৰ থ্ৰুদি যিটোৱে আপোনালোকে টিক কৰে সেইটো নম্বৰটো ইয়াত দিব কেপচাটো ফিল আপ কৰি আপোনালোকে OTP গেট OTP কৰি দিব তাতে আপোনালোকৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন নম্বৰ হেয়া শ্ব' কৰিব তাৰপিছত আপোনালোকৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত আপোনালোকে নম্বৰটো ফিল আপ কৰি আপোনালোকৰ যিটো নেকি কেপচা সেইটো ফিল আপ কৰি আপোনালোকে গেট OTP কৰি দিব আপোনালোকৰ ষ্টেটাছটো চেক কৰিব পাৰিব যদিহে আপোনালোকৰ ষ্টেটাছটোত সম্পূৰ্ণ ক্লিয়াৰ আছে তেনেহ'লে আপোনালোকে 18 নং কিস্তিৰ টকাটো লাভ কৰিব ইয়াতে চাওক EKYC ঠিক হৈ থাকিব লাগিব আৰু লগতে বেংক একাউণ্টৰ লগত আধাৰ লিংক থাকিব লাগিব আৰু আপোনালোকৰ লেণ্ড সিডিংটো কমপ্লিট থাকিব লাগিব আৰু যদিহে নাথাকে এইখিনি অপশ্যন আপোনালোকে কৰিব লাগিব কমপ্লিট কাৰণ তাৰ কাৰণে EKYC কৰিবৰ কাৰণে আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰত গৈ আপোনালোকে এইখিনি EKYC কৰিব পাৰিব আৰু বেংক একাউণ্টৰ লগত যদি আধাৰ লিংক নাই তেনেহ'লে আপোনালোকে বেংক একাউণ্টৰ আধাৰ লিংক কৰাই ল'ব আৰু যদি আপোনালোকৰ লেণ্ড সিডিংটো কমপ্লিট নাথাকে তেনেহ'লে সেয়া আপোনালোকে কমপ্লিট কৰি ল'ব লাগিব তেতিয়াহে আপোনালোকে লাভ কৰিব 18 নং কিস্তিৰ টকাটো এতিয়া কথা হ'ল আপোনালোকে 18 নং কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব নহয় জানো তো অফিচিয়েলি আপডেট আহিছে মই এনে আপোনালোকক কোৱা নাই ইয়াতে ভিডিঅ'টোত মই প্ৰুফ দেখুৱাম আপোনালোকক যিটো নেকি পিএম কিষাণ অফিচিয়েল পৰ্টেল ইয়াতে আপোনালোকৰ শ্ব' কৰিছে যে ইতিমধ্যে আপডেট হৈছে যে 18 নং কিস্তিৰ টকাটো লাভ কৰিছে চাওক ইয়াতে চাব পাৰে আপোনালোকক মই দেখুৱাইছোঁ ইয়াতে এই ৰঙা যিটো নেকি অপশ্যন দেখিছে আখৰটো ইয়াতে চাওক লিখা আছে যে হৰ্নেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দি 18th ইনষ্টলমেণ্ট অফ পিএম কিষাণ স্কিম অন 5th অক্টোবৰ 2024 তো ইয়াতে আপোনালোকক দেখিছে নহয় আৰু ইয়াতে এইখিনি মেণ্ডেটৰী হয় পিএম কিষাণৰ যিটো নেকি ৰেজিষ্টাৰ ফাৰ্মাৰ OTP বেছ EKYC এইখিনি কমপ্লিট থাকিব লাগিব তেতিয়াহে আপোনালোকে লাভ কৰিব সেয়েহে আপোনালোকৰ যদি এতিয়াও EKYC কমপ্লিট আছে নে নাই চাব বিচাৰে তেনেহ'লে আপোনালোকে সোনকালে চাই লওক আৰু যদি কমপ্লিট নাই তেনেহ'লে আপোনালোকে এতিয়াই সোনকালে সেই কামখিনি কমপ্লিট কৰি লওক নহ'লে আপোনালোকে লাভ নকৰিব পিছতকৈ 18 নং কিস্তিৰ টকাটো আৰু এইখিনিতে জনাব বিচাৰিছোঁ যে বহুতে আগৰ ইনষ্টলমেণ্টসমূহ লাভ কৰিছে কিন্তু তেখেতসকলে কিয় ষ্টেটাছ চেক কৰিব লাগে নহয় জানো সেইটো কথা নহয় যে যিসকলে আগতে লাভ কৰিছে বাকী কিস্তিৰ টকাখিনি তেখেতসকলেও এবাৰ চেক কৰি লওক ষ্টেটাছটোত তেখেতসকলৰ কি হৈ আছে যদিহে তেখেতসকলৰ কিবা প্ৰব্লেম থাকে তেতিয়া লাভ নকৰিব 18 নম্বৰ কিস্তিৰ টকাটো সেয়েহে আপোনালোকেও যদি লাভ কৰি আছিলে এতিয়া চেক কৰক তো আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে নিশ্চয় ভালদৰে চাইছে আৰু আপোনালোকে নিশ্চয় বুজি পালে যে 18 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব আৰু লাভ কৰিবলৈ হ'লে কি কৰিব লাগিব সেয়া সম্পূৰ্ণ আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।